গুড মৰ্ণিং এভৰিৱান। আজি আছে হাজবেণ্ডৰ নাইট ডিউটি, তো সেয়েহে ডিনাৰ প্ৰিপেয়াৰ কৰি আছোঁ কাৰণ এওঁ আজি অফিচতে ডিনাৰ কৰিব। মই আকৌ আজি ডিনাৰ বক্স দিম, আপোনালোকে যেনেকৈ লাঞ্চ বক্স দিয়ে। আৰু এয়া চাওকচোন, পিঁয়াজ কাটিলে আজিও চকুৰ পৰা পানী ওলায়। ইমান বছৰ হ'ল ভাত বনোৱা, তথাপিও আজিলৈকে সেই নগ'লেই। আৰু কাৰ কাৰ হয় মোৰ নিচিনা জনাবচোন। আৰু এইপিনে পনীৰখিনি মই এতিয়া মেৰিনেট কৰিম। অকণমান নিমখ আৰু হালধি দি পেলাই ধুনীয়াকৈ সানি ল'ম পনীৰখিনি। আৰু আপোনালোকক সকলোকে মোৰ চেনেল নামনি অসমলৈ স্বাগতম জনাইছোঁ। আৰু যদি আজিৰ ৰেচিপিটো ভাল লাগে বা উপকৃত হয় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চাওকচোন, পনীৰটো ভাঙি গ'লে কি কৰিবা আৰু, একো নাই, এনেও কাটিয়ে বনাব লাগিব। বাছ এতিয়া ভাজি লৈছোঁ মই পনীৰখিনি ধুনীয়াকৈ। এয়া চাওকচোন, ফ্লিপ কৰি দিছোঁ, ইমান ধুনীয়া কালাৰ আহিছে। আৰু আগতে জানেনে, হাজবেণ্ডে পনীৰৰ খাই ভাল নাপায়, মানে পনীৰৰ যিকোনো খাই ভাল নাপায়। কিন্তু যেতিয়াৰ পৰা মই এওঁৰ লাইফত আহিছোঁ, মই ইমান টেষ্টি বনাই দিওঁ যে এওঁ খাই কিনে খুব ভাল পায়। তো এইপিনে সেই একেখন পেনতে তেল অকণমান দি আদা, নহৰু, টমেটো আৰু পিঁয়াজখিনি ভাজি ল'লোঁ মানে হাফ বইল কৰি ল'ম, যাতে ফাইন এটা পেষ্ট বনাব পাৰোঁ। আৰু এইটোৱে আমাৰ পনীৰৰ মচলাখিনি হ'ব, মানে গ্ৰেভিখিনি। আৰু এইপিনে পনীৰখিনি মই এতিয়া ডিপ কৰি ৰাখিছিলোঁ যে এক্সেছ অইলখিনি গুচি গৈছে, তো এতিয়া সৰু সৰুকৈ কাটি লৈ লৈছোঁ। আৰু আপোনালোকে জনাবচোন মোৰ ৰেচিপিবিলাক চাই কেনে পায়। আৰু এইপিনে আমাৰ মচলা মানে যিখিনি ৰেডি কৰিম সেইখিনি আমাৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বলৈ ৰখি দিছোঁ। আৰু সেইখিনি সময়তে মই মিক্স ভেজৰ কাৰণে এইখিনি ৰেডি কৰি ল'লোঁ। বিনছ, কেৰট আৰু আলু। আৰু এটা পেন তেল অকণমান দিছোঁ, তাৰপিছত পিঁয়াজ আৰু কেঁচা জলকীয়া ভাজি তাত মিক্স ভেজখিনি দি পেলাই হালধি আৰু নিমখ দি পেলাই ভাজিছোঁ। একদম চিম্পলকৈ, একেবাৰে চিম্পল। আৰু এইখিনি ঠাণ্ডা হৈ গ'ল, এতিয়া এইখিনি ধুনীয়া পেষ্ট বনাই লওঁ। এয়া চাওকচোন, একদম ধুনীয়া হৈছে পেষ্টখিনি। এটা কেৰাহী লৈছোঁ, তাত বাটাৰ দি দিছোঁ 2 চামুচ, আৰু এইখিনি বাটাৰতে ফ্ৰাই কৰি ল'ম। আৰু দুবাৰমান লৰাই দিছোঁ। এতিয়া দি দিম মচলা, জিৰা পাউডাৰ, গৰম মচলা, ধনিয়া পাউডাৰ, আৰু লগতে বাটাৰ পনীৰ মচলা। লৰাই দিছোঁ ধুনীয়াকৈ, নিমখ দি দিছোঁ, আকৌ লৰাই দিছোঁ। আৰু এতিয়া মচলাখিনি ঢাকনিখন লগাই ৰাখি দিছোঁ। আৰু এইপিনে ৰাইতা বনাম, তাৰ কাৰণে মই লৈছোঁ বিটৰুট, ধুনীয়াকৈ ৰুকি ল'লোঁ। আৰু এতিয়া এইখিনি মই ইয়াতে ৰাখিছোঁ দৈখিনি অকণমান ঘুটি দি দিওঁ যাতে ধুনীয়া স্মুথ হয়। আৰু এতিয়া ইয়াতে বিটৰুটখিনি মিলাই দিম আৰু ঘুটি দি দিছোঁ। ইমান ধুনীয়া কালাৰ আহিছে, দেখিছে নহয়। খাবলৈও যে ইমান টেষ্টি হয় যেতিয়া বিটৰুট মিলোৱা হয় নহয়। জিৰা পাউডাৰ, নিমখ আৰু অকণমান ৰেড চিলি পাউডাৰ দি পেলাই আকৌ ধুনীয়াকৈ মিক্স কৰি দি দিলোঁ। এতিয়া তড়কা লগাম, তো ইয়াতে সৰিয়হ আৰু কেঁচা জলকীয়া দি পেলাই তড়কা লগাই দিছোঁ। বহুতে ভাল লাগে জানেনে ৰাইতাখন খাই পেলাই। আপোনালোকেও ট্ৰাই কৰিব। আৰু যদি আপোনালোকৰ লগত নৰসিংহ পাত আছে সেয়াও দিব। আৰু লগতে ইয়াতে আপুনি 2 চামুচমান ক্ৰীম দি দিব, বহুত টেষ্টি হয়। আৰু এইপিনে আমাৰ মচলাখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াতে দি দিম গাখীৰ। আৰু গাখীৰ মানে পনীৰত যদি গাখীৰ দিয়ে নহয়, মানে পনীৰৰ কাৰীত ইমান টেষ্টি হয় পনীৰখিনি খাবলৈ, নক'ব আৰু, একদম চেলেকি থাকিব হাতৰ তলুৱালৈকে। আৰু এয়া পানী অকণমান দি পেলাই এতিয়া ইয়াত দি দিলোঁ পনীৰখিনি। আৰু এয়া চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে। আৰু ইয়াতে ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ আৰু ধুনীয়া আহিব কালাৰখিনি। আৰু এইপিনে মই কেপচিকাম, পিঁয়াজ আৰু টমেটো ডাঙৰকৈ কাটি লৈছোঁ, এইখিনি ইয়াতে দি দিলোঁ। আৰু এইটোৱে পনীৰৰ টেষ্টটো একদম ইনহেঞ্চ কৰি দিয়ে। আৰু খাবলৈ যে মানে ইমানেই ভাল লাগে নক'ব আৰু। আৰু এইপিনে পুৰি ভাজিলোঁ, এইখিনি এতিয়া পেক কৰি দিম। আৰু এইপিনে হাজবেণ্ডে আহি ক'লে সোনকালে কৰা, দেৰি হৈছে। আৰু এওঁ আহিছে হেল্প কৰিবলৈ ফটাফটকৈ। আৰু এয়া পেক কৰি দি দিলোঁ। আৰু এয়া যিহেতু ইয়াতে বতৰটো ঠাণ্ডা, সেইকাৰণে চব কিছু হটকেচতে দি দিলোঁ। এইপিনে বনাইছিলোঁ ফ্ৰাই ৰাইচ। আৰু কৈছে আপোনালোকক অকলে নাখাব, ভাবিব পাৰে ইমান সোপা খাবনে হাজবেণ্ডে বুলি, তো লগে ভাগে খাব, সেইকাৰণে অকণ বেছিকৈ দি দিছোঁ। আৰু এতিয়া হৈ গ'ল পেকিং। আৰু এতিয়া যাবগৈ, বাই।
তো গাইছ এইপিনে এওঁ গ'লগৈ আৰু এতিয়া আমি তিনিজনে কৰিম পেট পূজা। এয়া ৰেডি কৰি লৈ আমাৰ থালি আজিলৈ আহিছোঁ বা।